আইৰ মুখৰ ভাষাটো জীয়াই ৰাখিবলৈকে 19 শতিকাৰ শেষৰ ফালে কলিকতাত পঢ়ি থকা এদল ছাত্ৰই গঢ় দিছিল এটা অনুষ্ঠান। নাম থৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা। লাহে লাহে পুলিয়ে পোখাই গজালি মেলা এই সভাই নাম ল'লে অসম সাহিত্য সভাৰ। 1917 চনত প্ৰতিষ্ঠা লাভ কৰা অসম সাহিত্য সভাৰ এইবাৰৰ সপ্ততিতম অধিৱেশন নামনি অসমৰ অন্যতম প্ৰাণকেন্দ্ৰ পাঠশালাত। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অধিৱেশনৰ 5দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ উদুলি মুদুলি হৈ পৰিব ভট্টদেৱ ক্ষেত্ৰ। 1987 চনত পাঠশালাত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ অধিৱেশন। 3 দশক পাছত পুনৰ উজ্বলিব পাঠশালা সাহিত্য সভাৰ অধিৱেশন। নতুন চিন্তা নতুন উৎসাহেৰে উজ্বলিব এইবাৰৰ পাঠশালা অধিৱেশন। ইতিহাস ৰচনা কৰি সুদীৰ্ঘ বিতৰ্কৰ অৱসান পেলাই এইবাৰ সাহিত্য সভাৰ অধিৱেশনত দেখা পোৱা যাব কিছু ব্যতিক্ৰমী দৃশ্য। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত নাথাকিব বাণিজ্য মেলা। বাণিজ্য মেলাৰ পৰিৱৰ্তে প্ৰথমবাৰলৈ অধিৱেশনস্থলীত থাকিব বিজ্ঞান মেলা। কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ নামত নামকৰণ বিজ্ঞান মেলা। বিৰুবালা ৰাভাৰ নামেৰে নামকৰণ বিজ্ঞান মেলাৰ মঞ্চ। 31 জানুৱাৰীত মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া এই বিজ্ঞান মেলাত থাকিব দুটাকৈ অস্থায়ী তাৰকাগৃহ। 22খনকৈ বিপণীত প্ৰদৰ্শিত হ'ব বিজ্ঞান মেলাৰ সামগ্ৰী। প্ৰদৰ্শিত হ'ব ভাৰতীয় সেনাৰ অস্ত্ৰ শস্ত্ৰ। ইয়াৰ উপৰি অসমৰ বিলুপ্তপ্ৰায় কৃষ্টি সংস্কৃতিৰে উজ্জীৱিত হ'ব পাঠশালাৰ অধিৱেশনস্থলী। বিজ্ঞান মেলাৰ উপৰিও এইবাৰ পাঠশালা অধিৱেশনৰ মূল আকৰ্ষণ হ'ব বজালী হাট। বজালীত উৎপাদিত থলুৱা সামগ্ৰী খাদ্য সম্ভাৰেৰে ভৰি পৰিব এই বজালী হাট। বজালী হাটৰ যোগেদি বজালীত উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শনৰ ব্যৱস্থা আয়োজক সমিতিৰ। আমি নতুন ৰূপত এইবাৰ আমাৰ সপ্ততিতম অধিৱেশনৰ কাৰণে নতুন ৰূপত এটা আমি মনোনিৱেশ কৰিছোঁ। শ্বহীদ বেদী আৰু আমাৰ মানে বহুকেইটা আমাৰ প্ৰতিমূৰ্তি থাকিব। অসম আন্দোলনৰ শ্বহীদ, ভাৰতীয় আন্দোলনৰ শ্বহীদ আৰু কামেশ্বৰ দাস আৰু পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী। বজালী হাটৰ বিপণী হ'ব, যেনে কাপোৰ আমাৰ সাধাৰণতে অসমীয়া কাপোৰবিলাকৰ হ'ব, মেখেলা চাদৰ ইত্যাদি হ'ব। আৰু আমাৰ বজালী অঞ্চলৰ লগতে বৰপেটা নলবাৰী এইখিনি ঠাইত বিশেষভাৱে আমাৰ বাঁহ শিল্পটোৰ এটা বিশেষ এটা সুনাম আছে। গতিকে বাঁহ বেতৰ বিভিন্ন সামগ্ৰী আমাৰ ইয়াত পোৱা যাব। সেয়ে এতিয়া বজালীৰ পাঠশালাত পূৰ্ণগতিত চলিছে অসম সাহিত্য সভাৰ ৭৭তম অধিৱেশনৰ প্ৰস্তুতি। 10 কোটি টকা ব্যয় সাপেক্ষে চমক দিবলৈ সাজু আদৰণি সমিতি। 10,000 লোকে একেলগে খাব পৰাকৈ সাজু ভোজন কক্ষ। 6খনকৈ ভিন্ন মঞ্চত অনুষ্ঠিত হ'ব অধিৱেশনৰ কাৰ্যসূচী। 250খন বিপণীৰে আয়োজন গ্ৰন্থমেলাৰ। একেলগে 5,000 লোক বহিব পৰাকৈ সাজু মূল ৰভাথলী। মুঠতে অধিৱেশনলৈ মাথো কেইদিনমান থকাৰ মুহূৰ্তত মঞ্চ ৰভা সকলো নিৰ্মাণত ব্যস্ত উদ্যোক্তাকৰ্মী। অসম চৰকাৰৰ মন্ত্ৰী তথা আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও প্ৰতি মুহূৰ্ততে তদাৰক কৰিছে অধিৱেশনস্থলীত। আৰু 5,000 মানুহ বহিব পৰা মঞ্চ পূৰ্বতে পাঠশালা বা বজালীত তেনেকুৱাকৈ মঞ্চ হোৱা নাছিলে। যিসমূহ আমাৰ বাঁহৰ যিবোৰ কাম আছে, খাদ্য উপ সমিতিয়ে হওক বা আমাৰ বজালী হাটে হওক বা অন্য যি আছে, আৰু লগতে আমাৰ যি বিজ্ঞান মেলাৰ কামখিনি আমি দায়িত্বশীল নুৰুদ্দিন আহমেদ, তেওঁ যিহেতু এজন আৰ্টিষ্ট, তেওঁ ইতিমধ্যে কাম কাজসমূহ আৰম্ভ কৰিছে। মই ভাবোঁ এইকেইদিনৰ ভিতৰত আমাৰ কামবিলাক সম্পূৰ্ণ হৈ উঠিব আৰু 30 তাৰিখে আমি আশা ৰাখিছোঁ আমি সম্পূৰ্ণ আমাক গতাই দিব বুলি আমি আশা ৰাখিছোঁ। 3 দশকৰ পাছত পুনৰ উজ্জীৱিত হ'ব বজালীৰ পাঠশালা। গ্ৰন্থমেলা বিজ্ঞান মেলাৰ উপৰিও ভট্টদেৱ ক্ষেত্ৰত উজ্বলিব বজালীৰ বৰ্ণিল সংস্কৃতি। ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিজন ব্যক্তিয়ে যাতে মনৰ দলিচাত এক ভাল লগা স্মৃতি বান্ধি লৈ যাব পাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিছে স্বেচ্ছাসেৱকসকলে। পাঠশালা অধিৱেশনৰ পৰাই সাহিত্য সভাৰ এক নতুন দিগন্তৰ সূচনা হওক, তাৰে আশা জাতিটোক ভালপোৱা প্ৰতিজন অসমীয়াৰ। পাঠশালাৰ পৰা ৰাণা ডেকা, NKTV+।